আৰু জনসংযোগ সঞ্চালকালয়ত তেখেতে নিযুক্তি লাভ কৰিব। নতুন বছৰটোত ৪,৩৬৯টা পৰিয়ালত প্ৰাপ্তিৰ আনন্দ। ৰাজ্যৰ বহুতো পৰিয়ালৰ বাবে আশাৰ বতৰা। এটা সময় আছিল চৰকাৰী চাকৰি মানেই হিমালয়ত আৰোহণ কৰাৰ দৰে কথা। টকা আৰু দালালৰ দ্বাৰা পৰিচালিত হৈছিল চৰকাৰী চাকৰিৰ এখন বৃহৎ বজাৰ। কিন্তু আজি সেইদিন নাই। এইসকল যুৱক যুৱতীৰ মেধাই উজ্জ্বল কৰি তুলিছে একোখন ঘৰ, একোটা পৰিয়ালক। মাঘৰ উৰুকাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিলে ৰাজ্যৰ ৪,৩৬৯গৰাকী যুৱক যুৱতীয়ে। নিজৰ কাৰ্যকালত ১.৫ লাখৰো অধিক চাকৰি প্ৰত্যাশীক নিযুক্তি দি মুখ্যমন্ত্ৰীয়ে অতিক্ৰম কৰিলে নিজৰ এই প্ৰতিশ্ৰুতি। মানুহে প্ৰতিশ্ৰুতি দি পূৰণ নকৰে, কিন্তু ভগৱানৰ মোৰ ওপৰত ইমান অসীম কৃপা যে প্ৰতিশ্ৰুতি পূৰণ কৰি আৰু কৰাৰ কাৰণে আমাক শক্তি দিছে। ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ৪ৰ্থ বৰ্গত উত্তীৰ্ণ ৪,৩৬৯গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তি পত্ৰ। ৰাজ্য চৰকাৰৰ মুঠ ২৭টা বিভাগত খালী হোৱা ৪ৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰা প্ৰত্যেকজন প্ৰাৰ্থীকেই শুকুৰবাৰে প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। সম্পূৰ্ণ মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা হয়, যাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে প্ৰতিজন প্ৰাৰ্থীয়ে। মেধাভিত্তিক স্বচ্ছ নিযুক্তি মামাৰ ফালৰ পৰা হৈছে, নিশ্চয় ভাল লাগিছে। মামাক কি ক'ব? মামাক বহুত বহুত অশেষ ধন্যবাদ। চৰকাৰক বহুত বেছি ধন্যবাদ জনাইছোঁ, ইমান স্বচ্ছ আৰু নিকা নিযুক্তি আমাক দিছে। আচলতে হয় এইটো ক'ব লাগিব যে আমি নিজৰ যোগ্যতাৰ বলত পাইছোঁ, কিন্তু এইটো নহয় যে যদি চৰকাৰখনে ইমান স্বচ্ছ আৰু নিকা নিযুক্তি নিদিলে হ'লে তেতিয়াহ'লে মানে যিমান আমাৰ যোগ্যতা থাকিলেও আমি এইটো চাকৰি পাবলৈ সক্ষম নহ'লো হ'লে। খুবেই ভাল লাগিছে, যিহেতু আমি একোফালে টকা পইচা দি পিনি পোৱা নাই চাকৰিটো, সেইকাৰণে মই মানে CM ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক। তেখেতৰ অবিহনে এই চাকৰিটো সম্ভৱ নহ'ল হয়। ভালেই লাগিছে এতিয়া চাকৰি পাই মামাই ইমান ডাঙৰ নিযুক্তি এটা ওলাই পিনি দিছে, ভালেই লাগিছে। আজিকালি মানে বিনা পইচাতে মানে মামাই চাকৰি দিছে, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা। বহুত ভাল লাগিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইখিনি যিখিনি হৈছে অসমৰ কাৰণে বহুত ভাল, অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত ভাল হৈছে। মই APDCLত পাইছোঁ। মামাক কৈছোঁ ধন্যবাদ মামা, আই লাভ ইউ মামা। শুকুৰবাৰে কেইবাটাও বিভাগৰ নিযুক্তি পত্ৰ হাতে হাতে প্ৰদান কৰাৰ লগতে নিশাৰ ভাগলৈ বাকী থকা বিভাগকেইটাৰ নিযুক্তি পত্ৰ ডাউনলোড কৰি ল'ব পাৰিব প্ৰাৰ্থীসকলে। 4টা ডিপাৰ্টমেণ্ট গধূলি এপইণ্টমেণ্ট লেটাৰ ল'ব। ৱেবছাইটত আপোনালোকে ৱেবছাইটটো টিভিত পাই যাব। 9টা বজাত আপোনালোকে ৱেবছাইটৰ পৰা এইখিনি ডাউনলোড কৰিব। বাকীসকলে বাহিৰৰ পৰাই নিযুক্তি পত্ৰ লৈ যাব। চাকৰিত যোগদান কৰি কি কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে দিলে কেইটামান বিশেষ পৰামৰ্শ। প্ৰথমটো দৰমহাৰে পিতৃ মাতৃক উপহাৰ দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। কেৱল সিমানেই নহয়, বছৰি সামান্য ধনেৰে ওচৰৰ নামঘৰ, মন্দিৰ আদিত সামান্য অৱদান আগবঢ়াবলৈও ক'লে মুখ্যমন্ত্ৰীয়ে। প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে 2টা উপহাৰ কিনিব লাগিব। তৃতীয়, দেউতা মাক জীৱন জুৰি আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম। চতুৰ্থতে, গাঁৱৰ নামঘৰটোলৈকে মন্দিৰটোলৈকে কিবা এটা হ'লেও অকণমান দান বৰঙণি দিম। পিছে দান বৰঙণি দিলেও নহ'ব। এবছৰৰ ভিতৰত বিয়া পাতি মুখ্যমন্ত্ৰীলৈ বিয়াৰ চিঠি পঠাবলৈ অনুৰোধ নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলক। অৱশ্যে যিসকলে বিয়া পাতিছে তেওঁলোকক দিলে বিশেষ চৰ্ত। শীঘ্ৰেই সন্তান জন্ম দিবলৈ অনুৰোধ সেইসকলক। যাৰ যাৰ বিয়া হোৱা নাই, আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে, ঠিক আছে? 1 বছৰতকৈ দেৰি কৰিব নালাগে। ইমান চিন্তা কৰি থাকিলেতো নহ'ব। আমাৰ অসমীয়া মানুহৰ সঁচ থাকিব লাগিবনে নাই? নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এটা ভাল খবৰ। জানুৱাৰী মাহৰ পৰা অসমত 8ম দৰমহা আয়োগ অনুসৰি দৰমহা লাভ কৰিব নতুনকৈ চাকৰি পোৱাসকলে। আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ। আপোনালোকে ইমান ধুনীয়া সময়ত চৰকাৰী চাকৰিত যোগদান কৰিছে যে আমাৰ নতুন পে' কমিশ্যনো জানুৱাৰীত গঠন হৈ গৈছে।
1 ফেব্ৰুৱাৰীত বদলিৰ কাৰণে খুলি দিয়া হ'ব স্বাগত সতীৰ্থ নামৰ পৰ্টেল, যাৰ জৰিয়তে ঘৰতে বহিয়েই বদলিৰ বাবে আবেদন জনাব পাৰিব। বুজাবুজিৰ জৰিয়তে বদলীকৰণ কৰিব পাৰিব চৰকাৰী চাকৰিয়ালসকলে। কিন্তু নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক মুখ্যমন্ত্ৰীয়ে বান্ধি দিয়ে কেইটামান চৰ্ত। নতুনকৈ নিযুক্তি পোৱাসকলক অৰুণোদয় এৰি দিয়াৰ বাবে আহ্বান। কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে আপোনালোকে অৰুণোদয়টো এৰি দিব, কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি ল'ব নালাগে, আমাতকৈ দুখীয়াজনে পাওক। আজি পৰ্যন্ত 1,53,000 লোকে নিযুক্তি লাভ কৰিছে বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। 10 জানুৱাৰীত তৃতীয় বৰ্গত উত্তীৰ্ণসকলক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। ইয়াৰ লগে লগে নিযুক্তিৰ ক্ষেত্ৰত এক বৃহৎ সংখ্যা অতিক্ৰম কৰিব ৰাজ্য চৰকাৰে। বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।